নমস্কাৰ বন্ধু-বান্ধৱীসকল, টিপছ এণ্ড সামথিঙলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজী 5 ফেব্ৰুৱাৰী 2025, অসমীয়া মাঘ মাহৰ 22 তাৰিখ বুধবাৰ। আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল আৰু সমাধান, লগতে আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। সেয়ে বলকচোন আগলৈ আগবাঢ়ি যাওঁ আৰু আজিৰ দিনটোৰ বিষয়ে জানো। আজি সূৰ্য উদয় হ'ব 6 বজাত আৰু অস্ত যাব 5 বজাত। আজি তিথি হৈছে আপোনাৰ অষ্টমী, পক্ষ হৈছে শুক্ল, নক্ষত্ৰ হৈছে ভৰণী, যোগ হৈছে শুক্ল, কাৰণ হৈছে বৃষ্টি আৰু বাৰ হৈছে বুধবাৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশি হ'ব আপোনাৰ মেঘ ৰাশি। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ চৌপাশৰ মানুহবোৰ অতি দাবীদাৰ, কিন্তু আপুনি দিব পৰাতকৈ বেছি প্ৰতিশ্ৰুতি নিদিব আৰু কেৱল আন কাৰোবাক সন্তুষ্ট কৰিবলৈ মানসিক চাপত নিজকে ক্লান্ত নকৰিব। আপোনাৰ সঞ্চিত ধন আজি আপোনাৰ বাবে উপযোগী হ'ব পাৰে, কিন্তু একে সময়তে ইয়াৰ ক্ষতিৰ বাবেও আপুনি দুখ অনুভৱ কৰিব। ভনীয়েকৰ বিয়াৰ খবৰে আপোনাৰ বাবে সুখ কঢ়িয়াই আনিব। অৱশ্যে তেওঁৰ পৰা আঁতৰি থকাৰ চিন্তায়ো আপোনাক দুখী কৰি তুলিব পাৰে, কিন্তু ভৱিষ্যতৰ কথা চিন্তা কৰা বন্ধ কৰি বৰ্তমানক সম্পূৰ্ণৰূপে উপভোগ কৰা উচিত। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনাৰ আৰু আপোনাৰ আপোনজনৰ মাজত দূৰত্ব থাকিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:41 পৰা 12:32 মনোযোগৰ সময় হৈছে 10:46 পৰা 11:41। ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং হালধীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি বিধৱা মহিলাক সহায় কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আজি সমাধান হিচাপে আপুনি বিধৱা মহিলাক আপুনি সহায় কৰে, যিকোনো পইচা হওক, যিকোনো সহায় কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। দ্বিতীয় ৰাশিটো আহিছে আপুনি বৃষ ৰাশি। বৃষভ ৰাশি। আজি এজন আধ্যাত্মিক ব্যক্তিয়ে আশীৰ্বাদৰ বৰষুণ দিব আৰু মনৰ শান্তি কঢ়িয়াই আনিব। আজি আপোনাৰ টকা খৰচ কৰাৰ প্ৰয়োজন নাথাকিব, কাৰণ ঘৰৰ এজন বয়োজ্যেষ্ঠ আজি আপোনাক টকা দিব পাৰে। আপোনাৰ জীৱনত পৰিয়ালৰ সদস্যৰ বিশেষ গুৰুত্ব থাকিব। প্ৰেমৰ পথত বাধাৰ সন্মুখীন হ'বলৈ উল্লাসিত আৰু সাজু হওক। নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ এটা ভাল সময় আৰু সৃষ্টিশীল প্ৰকল্পত কাম কৰা। আজি বজাৰ কৰিবলৈ ওলাই গ'লে এটা ধুনীয়া ড্ৰেছ কিনিব পাৰিব। কোনোবাই হয়তো আপোনাৰ পত্নীৰ প্ৰতি বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনটোৰ শেষলৈকে আপুনি উপলব্ধি কৰিব যে ইয়াত কোনো দোষ নাই। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:30 পৰা 2:25 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 10:46 পৰা 11:41। ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং হৈছে হালধীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধান। আজি সমাধান হিচাপে আপুনি প্ৰেমিকক লগ কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ আগতে চেনি খোৱাটো প্ৰেম জীৱনৰ বাবে উপকাৰী হ'ব। আজি ধৰক আপুনি প্ৰেমিকাই প্ৰেমিকক লগ ধৰিব যাওক বা প্ৰেমিকাই প্ৰেমিকাক লগ ধৰিব যাওক, ঘৰৰ পৰা ওলাই যাওঁতে ঘৰৰ পৰা আপুনি চেনি খাই যাওক, তেতিয়া আপোনাৰ প্ৰেম জীৱন ভাল হ'ব। তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। আজি আপোনাৰ স্বাস্থ্য আপোনাৰ পক্ষত নথকাৰ বাবে আপুনি কৰ্মক্ষেত্ৰত বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম বাকী থকা অৱস্থাত এৰিবলগীয়া হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰক। আপোনালোকলৈ মোৰ পৰামৰ্শ হ'ল যে মদ আৰু চিগাৰেটৰ দৰে বস্তুত ধন খৰচ নকৰিব। তেনে কৰিলে আপোনাৰ স্বাস্থ্য নষ্ট হোৱাই নহয়, আৰ্থিক অৱস্থাও বেয়া হৈ পৰে। বন্ধুসকলে আপোনাক নিজৰ ঘৰলৈ নিয়ন্ত্ৰণ কৰিব আৰু এটা মজাৰ সন্ধিয়াৰ বাবে আজি যদি আপুনি ডেট গৈ আছে, তেন্তে বিতৰ্কৰ বিষয় উত্থাপন কৰাটো পৰিহাৰ কৰক। আজি আপোনাৰ সমৰ্থ প্ৰদৰ্শন সুযোগ পাব। আপোনাৰ সহায় বিচৰাসকলক আপুনি প্ৰতিশ্ৰুতিৰ হাত আগবঢ়াব। আপোনাৰ পত্নীৰ পৰা লাভ কৰা যিকোনো বিশেষ উপহাৰ আপোনাৰ দুখী হৃদয়খনক
সুখী কৰাত অতি সহায়ক বুলি প্ৰমাণিত হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 12:35 পৰা 1:30 মনোযোগৰ সময় 8:56 পৰা 9:51 ভাগ্যশালী নম্বৰটো 1 শুভ ৰং কমলা সোণালী বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধান হিচাপে সুস্বাস্থ্য উপভোগ কৰিবলৈ ঘৰৰ কেন্দ্ৰীয় স্থান মানে ব্ৰহ্মস্থান পৰিষ্কাৰ কৰি ৰাখক। আপোনাৰ যিটো ঘৰৰ ব্ৰহ্মস্থান সেইটো আপুনি পৰিষ্কাৰ কৰি ৰাখক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। আজি আপুনি কোনো ধৰণৰ হেঁচা নোহোৱাকৈ জিৰণি ল'ব পাৰিব। শিথিল হ'বলৈ পেশীবোৰ তেলৰ দ্বাৰা মালিচ কৰক। ষ্টক আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী লাভৰ দৃষ্টিকোণৰ পৰা লাভজনক হ'ব। নতুন কথাত মনোনিৱেশ কৰক আৰু আপোনাৰ প্ৰিয় বন্ধুৰ পৰা সহায় লওক। আজি আপোনজনক ক্ষমা কৰিবলৈ নাপাহৰিব। পেছাদাৰী বিষয়সমূহ সহজে সমাধান কৰিবলৈ আপোনাৰ বিশেষজ্ঞতা ব্যৱহাৰ কৰক। দীৰ্ঘকালীনভাৱে কৰ্ম সংক্ৰান্তীয় ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব। দীৰ্ঘদিন ধৰি কামৰ চাপে আপোনাৰ বিবাহিত জীৱনত অসুবিধাৰ সৃষ্টি কৰিছে, কিন্তু আজি সকলো অভিযোগ নোহোৱা হৈ যাব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 10:46 পৰা 11:41 আৰু মনোযোগৰ সময় হৈছে 8:56 পৰা 9:51। ভাগ্যশালী নম্বৰটো হৈছে 4 শুভ ৰং হৈছে বাদামী বেয়া দিশ উত্তৰ দিশ। সমাধানটো আজি বগা মাৰ্বল যিকোনো বস্তু আপোনাৰ প্ৰেমিকক উপহাৰ দিলে আপোনাৰ প্ৰেম জীৱন উন্নত হ'ব। আপুনি বগা মাৰ্বলৰ যিকোনো বস্তু মূৰ্তি ভগৱানৰ মূৰ্তি হওক হাঁহ কুকুৰা এইবিলাকৰ মূৰ্তি হওক আপুনি দান দিব পাৰে। সিংহ ৰাশি। আজি আপোনাৰ বাবে কি ভাল সেয়া কেৱল আপুনিহে জানে। গতিকে শক্তিশালী আৰু স্পষ্টবাদী হওক আৰু সোনকালে সিদ্ধান্ত লওক আৰু ইয়াৰ পৰিণতিৰ সন্মুখীন হ'বলৈ সাজু থাকক। অৰ্থনৈতিক দিশটো অধিক শক্তিশালী হোৱাৰ প্ৰতিটো সম্ভাৱনা। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে আজি আপুনি সেই ধন ঘূৰাই পোৱাৰ আশা কৰা হৈছে। পুৰণি যোগাযোগ আৰু বন্ধু বান্ধৱীৰ সহায় কৰিব। মৰমক আপুনি সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনাৰ সৃষ্টিশীলতা ক'ৰবাত হেৰাই গৈছে আৰু আপুনি সিদ্ধান্ত লোৱাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। আজি ভ্ৰমণ মনোৰঞ্জন আৰু মানুহ লগ পোৱাৰ ব্যৱস্থা থাকিব। আপুনি আৰু আপোনাৰ পত্নীয়ে হয়তো কিছুমান অতি ভাল খবৰ শুনিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 9:51 পৰা 10:46 আৰু মনোযোগৰ সময় হৈছে 8:02 পৰা 8:56। ভাগ্যশালী নম্বৰটো হৈছে 2 শুভ ৰং হালধীয়া বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটোৱে আজি বৈ যোৱা পানীত উটুৱাই দিয়ক তিল আৰু চেনি। চাকৰি ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। আজি সমাধান হিচাপে আপুনি বৈ যোৱা নদী হওক নলা হওক আদিত আপুনি সেই কৰক তিল উটুৱাই দিয়ক, তেতিয়া আপোনাৰ চাকৰি জীৱন শুভ হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশি। আজি আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে বহু সুখৰ মুহূৰ্ত কঢ়িয়াই আনিব। আগতে আপুনি বহুত টকা খৰচ কৰিছে যাৰ পৰিণতি আজি আপুনিও ভুগিবলগীয়া হ'ব পাৰে। আজি আপোনাক টকাৰ প্ৰয়োজন হ'ব কিন্তু পাব নোৱাৰিব। আত্মীয় বন্ধু হয়তো এটা সুন্দৰ সন্ধিয়াৰ বাবে ওপৰলৈ আহিব। ভ্ৰমণৰ বাবে ৰোমান্টিক সম্পৰ্কই বুজ পাব। নতুন অফাৰ আকৰ্ষণীয় হ'ব কিন্তু খৰখেদাকৈ সিদ্ধান্ত লোৱাটো বুদ্ধিমানৰ কাম নহয়। এই ৰাশিৰ মানুহে আজি নিজৰ বাবে বহু সময় পাব। এই সময়খিনি আপুনি আপোনাৰ দুখ সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে আপোনাৰ 8:56 পৰা 9:51। মনোযোগৰ সময় মানে বেয়া সময় হৈছে 10:46 পৰা 11:41। ভাগ্যশালী নম্বৰটো হৈছে 1 শুভ ৰং কমলা সোণালী বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি ভাল আৰ্থিক অৱস্থাৰ বাবে বেটাৰী চালিত যিকোনো খেলনা দুখীয়া শিশুৰ মাজত বিতৰণ কৰক। আজি সমাধান হিচাপে আপুনি বেটাৰী চালিত মানে বেটাৰী ব্যৱহৃত যিকোনো খেলনা বস্তু আপুনি দুখীয়া শিশুৰ মাজত বিতৰণ কৰক, আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। এতিয়া আহিছোঁ তুলা ৰাশি।
আজি সম্ভৱ হ'লে দীঘলীয়া যাত্ৰাত যোৱাৰ পৰা বিৰত থাকক, কাৰণ আপুনি দীঘলীয়া যাত্ৰাৰ বাবে অতি দুৰ্বল আৰু ইয়াৰ ফলত আপোনাৰ দুৰ্বলতা আৰু বৃদ্ধি পাব। এই ৰাশিৰ একাংশ লোকে আজি শিশুৰ পৰা আৰ্থিক সুবিধা লাভ কৰাৰ আশা কৰা হৈছে। আজি আপোনাৰ সন্তানক লৈ গৌৰৱ অনুভৱ কৰিব। আপুনি লগত থকা মানুহবোৰ আপোনাৰ লগত বৰ দুখী নহ'ব। আপুনি যিয়ে নকৰক কিয়, আপুনি আপোনাৰ শ্ৰেষ্ঠ আচৰণত থকাটো প্ৰয়োজন, কিয়নো আপোনাৰ প্ৰিয়জনৰ মেজাজ অতি অস্বাভাৱিক হ'ব। ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ বাবে আজি এটা উন্নত দিন। আপোনাৰ যোগাযোগ আৰু কাম কৰাৰ ক্ষমতা ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। দৈনন্দিন প্ৰয়োজন পূৰণ নোহোৱাৰ বাবে আপোনাৰ বিবাহিত জীৱনত মানসিক চাপ সম্ভৱপৰ। খাদ্য পৰিষ্কাৰ পৰিচ্ছন্নতা বা ঘৰুৱা আন যিকোনো বস্তু ইয়াৰ কাৰণ হ'ব পাৰে। আজিৰ বাবে ভাল আৰু শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 8:56 পৰা 9:51 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 12:35 পৰা 1:30। ভাগ্যশালী নম্বৰটো 3, শুভ ৰং কেশৰী হালধীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি আহঁত গছক পানী আগবঢ়ালে স্বাস্থ্য অটুট থাকিব। আজি তুলা ৰাশিৰ জাতক জাতিসকলে আহঁত গছত পানী ঢালক সমাধান হিচাপে। এতিয়া আহিছোঁ আমি বৃশ্চিক ৰাশি। আজি আনৰ ইচ্ছা আপোনাৰ নিজৰ যত্ন লোৱাৰ ইচ্ছাৰ লগত সংঘাতত পৰিব। আপোনাৰ আৱেগে আপোনাক বাধা দিবলৈ নিদিব আৰু আপোনাক শান্তি কঢ়িয়াই অনা কামবোৰ কৰক। আপুনি এনেকুৱা উৎসৰ পৰা ধন উপাৰ্জন কৰিব পাৰে যিবোৰ কথা আপুনি হয়তো আগতে ভবা নাছিল। জীয়েকৰ মৰমে আপোনাক উৎসাহিত কৰিব, কিন্তু সৰু সৰু কথাবোৰত খং হেৰুৱাবৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত আপোনাৰ স্বাৰ্থৰ ক্ষতি হ'ব। বহুদিনৰ মূৰত বন্ধুক লগ পোৱাৰ চিন্তাই আপোনাৰ হৃদয়খনে এটা স্পন্দন এৰিব পাৰে। যদি আপুনি আপোনাৰ ব্যৱসায়ত নতুন অংশীদাৰ যোগ কৰাৰ কথা ভাবিছে, তেন্তে তেওঁক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ হাস্যৰস আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ বুলি প্ৰমাণিত হ'ব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 9:51 পৰা 10:46 আৰু মনোযোগৰ সময় হৈছে 12:32 পৰা 1:30। ভাগ্যশালী নম্বৰটো 5, শুভ ৰং সেউজীয়া, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধানটো হৈছে আজি পানী সমৃদ্ধ খাদ্য সেৱন কৰিলে স্বাস্থ্যৰ বাবে ভাল হ'ব। পানী সমৃদ্ধ আপোনাৰ তৰমুজ হওক, সেনেকুৱা পানী জাতীয় বস্তু খাদ্য হিচাপে গ্ৰহণ কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আছে ধনু ৰাশি। গৰ্ভৱতী মহিলাই অতিৰিক্ত সাৱধান হোৱাৰ দিন। আপুনি হয়তো আপোনাৰ বাবে অধিক খৰচ কৰিব পাৰে। ঘৰুৱা জীৱন শান্তিপূৰ্ণ আৰু সুখী হ'ব। আকাশখন উজ্জ্বল হৈ পৰিব। ফুলবোৰ অধিক ৰঙীন হৈ পৰিব আৰু চৌপাশৰ সকলোবোৰ জিলিকি উঠিব, কাৰণ আপুনি অনুভৱ কৰি আছে প্ৰেমৰ সুগন্ধি। অলপ দৰদাম আৰু চতুৰতাই বহুখিনি আগুৱাই নিব পাৰে। উত্তেজনাৰে ভৰা এটা দিন, যেতিয়া আপোনাৰ ওচৰৰ মানুহৰ লগত বহু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। পত্নীৰ লগত ঘনিষ্ঠই আজি আপোনাক সুখ দিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় ভাল সময় হৈছে 10:46 পৰা 11:41। মনোযোগৰ সময় বেয়া সময় হৈছে 8:02 পৰা 8:56। ভাগ্যশালী নম্বৰটো 2, শুভ ৰং ৰূপালী বগা, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধান হিচাপে আপুনি আজি স্বাস্থ্যৰ উন্নতিৰ বাবে খাদ্য খোৱাৰ সময়ত কেৱল তাম বা সোণৰ চামুচ ব্যৱহাৰ কৰিব, যদি সম্ভৱ। সমাধান হিচাপে খাদ্য খোৱাৰ সময়ত সোণৰ বা তামৰ চামুচ ব্যৱহাৰ কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ আমি মকৰ ৰাশিলৈ। আজি সন্ধিয়া অলপ জিৰণি লওক। অতিৰিক্ত ধন ৰিয়েল এষ্টেটত বিনিয়োগ কৰিব পাৰিব। পাৰিবাৰিক উত্তেজনাই আপোনাক বিচলিত কৰিবলৈ নিদিব। বেয়া সময়ে আমাক বহু বস্তু দিয়ে। আপুনি ভালপোৱা ব্যক্তিজনৰ লগত আপোনাৰ কঠোৰ মনোভাৱে আপোনাৰ সম্পৰ্কত দূৰত্ব বৃদ্ধি কৰিব পাৰে। আপুনি ভাল কাম কৰিলে, গতিকে এতিয়া ইয়াৰ
সুফল লাভ কৰাৰ সময় আহি পৰিছে। আজি সন্ধিয়া আপুনি বন্ধু এজনৰ ঘৰত সময় কটাবলৈ যাব পাৰে, কিন্তু এই সময়ছোৱাত তেওঁলোকৰ কিবা এটা লৈ বেয়া লাগিব পাৰে আৰু নিৰ্ধাৰিত সময়ৰ আগতে উভতি আহিব পাৰে। আপোনাৰ পত্নীৰ দাবীয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:35 পৰা 1:30 মনোযোগৰ সময় হৈছে 11:41 পৰা 12:35। ভাগ্যশালী নম্বৰটো 2, শুভ ৰং ৰূপালী, বেয়া দিশ হৈছে উত্তৰ। সমাধান হিচাপে আজি ভাল প্ৰেমৰ সম্পৰ্কৰ বাবে হালধি মিহলি কৰা আলু গৰুক খুৱাওক। আজি সমাধান হিচাপে আপুনি হালধি মিহলি কৰা আলু গৰুক খুৱাওক, তেতিয়া আপোনাৰ ভাল হ'ব প্ৰেমৰ সম্পৰ্ক। এতিয়া আহিছোঁ আমি কুম্ভ ৰাশিলৈ। আজি কুম্ভ ৰাশিৰ উন্নত জীৱনৰ বাবে স্বাস্থ্য আৰু ব্যক্তিত্ব উন্নত কৰাৰ চেষ্টা কৰক। আবদ্ধ হৈ থকা ধন লাভ কৰিব আৰু আৰ্থিক অৱস্থা উন্নত হ'ব। যুৱক যুৱতীসকলে জড়িত হৈ থকা কামবোৰত অংশগ্ৰহণ কৰিবলৈ ভাল সময়। সন্ধিয়াৰ বাবে কিবা এটা বিশেষ পৰিকল্পনা কৰক আৰু যিমান পাৰি ৰোমান্টিক কৰি তুলিবলৈ চেষ্টা কৰক। কিছুমানে ব্যৱসায়িক আৰু শৈক্ষিক সুবিধা লাভ কৰিব। আজি সন্ধিয়াটো সহকৰ্মীৰ লগত কটাব পাৰিলেও শেষত অনুভৱ কৰিব যে আপুনি তেওঁৰ লগত সময় নষ্ট কৰিলে আৰু একোৱেই নহয়। আজি আপুনি বিবাহিত জীৱনত প্ৰকৃত সোৱাদ ল'ব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 1:30 পৰা 2:25। মনোযোগৰ সময় হৈছে 8:56 পৰা 9:51। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং হৈছে ৰঙা মেৰুন, বেয়া দিশ হৈছে উত্তৰ দিশ। সমাধান হিচাপে আজি আপোনাৰ শিক্ষাগুৰু আৰু সৰু ল'ৰা ছোৱালীক সম্পূৰ্ণ হৃদয়েৰে সহায় কৰক। তেওঁলোকক সুখী কৰিলে চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব। আজি সমাধান হিচাপে আপুনি শিক্ষাগুৰু ল'ৰা ছোৱালীক হৃদয়ৰ পৰা আপুনি সহায় কৰক, তেতিয়া আপোনাৰ ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব। এতিয়া শেষৰ ৰাশিটো আহিছোঁ আমি মীন ৰাশি। মীন ৰাশি আজি সুখী জীৱনৰ বাবে নিজৰ জেদী আৰু হাতকাৰী মনোভাৱ এৰি দিয়ক, কাৰণ ইয়াৰ ফলত সময়ৰ অপচয় হয়। খৰচ নিয়ন্ত্ৰণ কৰক আৰু আজিৰ তাৰিখত আড়ম্বৰপূৰ্ণ খৰচ কৰাৰ পৰা বিৰত থাকক। নিজৰ পৰিয়ালৰ মংগলৰ বাবে কঠোৰ পৰিশ্ৰম কৰক। আপোনাৰ কৰ্মৰ আঁৰত প্ৰেম আৰু দৃষ্টিৰ মনোভাৱ থাকিব লাগে, লোভৰ বিষ নহয়। আপোনাৰ প্ৰিয়জনৰ অযুক্তিকৰ দাবীৰ ওচৰত বলি নহয়। নতুন অফাৰ আকৰ্ষণীয় হ'ব, কিন্তু খৰখেদাকৈ সিদ্ধান্ত লোৱাটো বুদ্ধিমানৰ কাম নহয়। আপোনাৰ হাস্যৰস আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ বুলি প্ৰমাণিত হ'ব। যেতিয়া আপুনি আপোনাৰ পত্নীক নোসোধাকৈ পৰিকল্পনা কৰে, তেন্তে তেওঁলোকৰ পৰা আপুনি নেতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 8:02 পৰা 8:56 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 12:35 পৰা 1:30। ভাগ্যশালী নম্বৰটো 7, শুভ ৰং কৃমি বগা, বেয়া দিশ উত্তৰ দিশ। সমাধানটো হৈছে আজি কপালত কেশৰৰ তিলক লগালে স্বাস্থ্যৰ বাবে ভাল হ'ব। আজি আপুনি কেশৰৰ তিলক লগাওক, তেতিয়া স্বাস্থ্যৰ বাবে ভাল হ'ব। যদিহে আমাৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব, এটা লাইক, এটা কমেণ্ট কৰি দিব। তেতিয়া আমি আপোনালোকৰ পৰা বহুতো সাহস পাওঁ।